অলৰাইট, তো এইখন ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10-ৰ অনুশীলনী 7.1-ৰ 5 নম্বৰ মেথছৰ 5 নম্বৰ অংকৰ বিষয়ে। তাত 5 নম্বৰ অংকত কি কৈছিলে? আচ্ছা, 1 2 3 4 অলৰেডি আমি কৰিছোঁ। ইয়াৰ আগৰ ভিডিঅ'কেইটা তোমালোকে চাই ল'ব পাৰা। ঠিক আছে, 5 নম্বৰত আমাক কি কৈছিলে যে এটা শ্ৰেণীত কোঠাত 4জন বন্ধু চিত্ৰত দিয়া আছে। 4জন বন্ধু এ বি চি ডি হিচাপে বহি আছে। তাৰে এ বি চি 4টা স্থানত বহিছে। চম্পা আৰু চামেলি, মানে কোৱা হৈছে যে দুজন বন্ধু আৰু 4জনৰ ভিতৰত আৰু দুজন বন্ধু কি কৰিছে, কোঠালৈ সোমাই গ'ল। অলপ সময় নিৰীক্ষণ কৰাৰ পিছত, মানে অলপ সময় চোৱাৰ পিছত চম্পাই চামেলিক সুধিলে এ বি চি ডি, মানে 4জন যে কোঠাত আছিলে তাৰে এটা বৰ্গ হিচাপত 4জন 4 জেগাত বহি আছে। চামেলি বৰ্গ বুলি নাভাবে। তো চামেলিয়ে কৈছে যে বৰ্গ হ'ব, কিন্তু চম্পাই কৈছিলে বৰ্গ হ'ব, কিন্তু চামেলিয়ে কৈছে বৰ্গ নহ'ব বুলি। দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে দুজনীৰ কোনটো শুদ্ধ নিৰূপণ কৰা, এইটো আমাক উলিয়াব দিছে। আচ্ছা, ইয়াতে যদি তোমালোকে ভাবা যে এ বি চি ডি 4টা স্থান দি আছে, 4টা স্থান মান তোমালোকে কেনেকৈ নিৰ্ণয় কৰিব পাৰা? ফাৰ্ষ্টত আমি 4টা স্থানৰ মানটো নিৰ্ণয় কৰিব লাগিব। চোৱা, ইয়াতে এক্স অক্ষত কিমান আছে, ৱাই অক্ষত কিমান আছে। ইয়াতে যদি এ ৰ মানটো উলিয়াব যাওঁ, এক্স অক্ষত আছে 3 পৰা ওপৰত গৈছে ৱাই অক্ষ, এইটো হ'ব ৱাই অক্ষ। ৱাই অক্ষত হ'ব আমাৰ কিমান? 4। তো এক্স ফাৰ্ষ্ট এ বিন্দুটো কিমান হ'ব? এ বিন্দুৰ স্থানাংক 3 4, এনেকৈ আমি লিখিম। তো অলৰাইট, তো এতিয়া আমি ইয়াতে চোৱা, ইয়াতে তোমালোকে এ বিন্দুৰ স্থানাংক কিমান আছিলে? 3 4। বি বিন্দুৰ স্থানাংক আছিলে 6 7। চি বিন্দুৰ স্থানাংক আছিলে 9 4, আৰু ডি বিন্দুৰ স্থানাংক আছিলে 6 1। তো এই বিন্দু 4টা ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব? দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। তো এইটো আমাৰ কি দি আছিলে? এ বি চি আৰু ডি। এতিয়া আমি কি কৰিম? এই এ বি চি ডিৰ পৰা আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম। এতিয়া দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি কাৰ মাজত ফাৰ্ষ্ট কৰিম? ফাৰ্ষ্ট আমি দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিম এ আৰু বিৰ মাজত দূৰত্ব। এ আৰু বিৰ মাজত দূৰত্ব কি হ'ব? এ বি ইকুৱেল টু কিমান হ'ব? √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এইটো আমি ওলাম। x2 কিমান আছে? 6 - 4। 6 - 4 হোল স্কুৱেৰ প্লাছ 7 মাইনাছ কি হ'ব? সৰি, ইয়াতে 6 - 3, ইয়াতে হ'ব 6 - 3, আৰু ইয়াতে হ'ব 7 - 4 হোল স্কুৱেৰ। এইটো কৰিলে কিমান হ'ব? 6 - 3 মানে 3 স্কুৱেৰ প্লাছ 7 - 4 মানে 3 স্কুৱেৰ। তো এইটো আমাৰ কি হ'ব? যাই পেলাই 9 + 9, তাৰমানে আমাৰ কিমান আহিব? √18। √18টো আমি কেনেকৈ লিখিব পাৰিম? 3√2। আকৌ বি আৰু চিৰ মাজত দূৰত্ব উলিয়াম। বি চি কিমান হ'ব? চেম, x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। তাৰপিছত এইটো আমি মান বহাই দিলে আমি কিমান পাম? x2 কিমান আছে? বি আৰু চিৰ মাজত 9 - 6, তাৰপিছত প্লাছ y2 - y1। y2 কিমান আছিলে আমাৰ? 4 - 7 হোল স্কুৱেৰ। এইটো আগৰ নিচিনা কি হ'ব? ইয়াতে 3 স্কুৱেৰ প্লাছ -3 স্কুৱেৰ। তো এইটো আমাৰ যাই পেলাই কি হ'ব? আমাৰ একেই হ'ব। একে হ'লে √9 + 9, তাৰমানে কিমান হ'ব? √18, আৰু এইটো যাই পেলাই 3√2। এইটো হ'ল আমাৰ দুটা। আকৌ কি বি চিৰ পিছত, তাৰপিছত চি ডিৰ দূৰত্ব কি হ'ব? চিম্পলি আমি x2 - x1 y2 - y1 কৰিম। চি আৰু ডিৰ মাজত 6 - 9 হোল স্কুৱেৰ প্লাছ 1 - 4 হোল স্কুৱেৰ। এইটো কৰিলে আমাৰ একেই হ'ব। 6 - 9 -3 স্কুৱেৰ মানে 9, প্লাছ ইয়াতে হ'ব 9। এইটো কৰিলে আমাৰ ইমান হ'ব √18
√18 মানে 3√2 আকৌ কি কৰিম আৰু এটা আছে আমাৰ ডি এটো উলিয়াম ডি এ আমাৰ কি হ'ব একেই হ'ব ডি এটো আমাৰ কিমান হ'ব 3 - 6 হোল স্কোয়ার প্লাস 4 - 1 হোল স্কোয়ার এটো যাই পেলাই আমাৰ কিমান হ'ব 3 - 6 হোল স্কোয়ার মানে 3 স্কোয়ার 9 প্লাস ইয়াতে হ'ব 9 যাই পেলাই √18 ইকুয়াল টু 3√2 ইয়াতে তোমালোকে দেখা পাইছা যে এ বি বি চি চি ডি ডি এ চাৰিটা বাহু কি আছে একে আছে 3√2 হয়নে আকৌ কি আছে এতিয়া আমি কি কৰিম কৰ্ণ দুটা চেক কৰিম কৰ্ণ মানে কি হ'ব এতিয়া আমি কৰ্ণ দুটা চেক কৰিম কৰ্ণ কি হ'ব এ চিৰ দূৰত্ব আৰু বি ডিৰ দূৰত্ব এ চিৰ দূৰত্ব আৰু বি ডিৰ দূৰত্ব যদি সমান হয় তেতিয়া আমাৰ হে বৰ্গ হ'ব এটাকে কি কৰিম নেক্সট আমি এ চিৰ দূৰত্ব উলিয়াম সেম x2 - x1 কৰিম x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ইকুয়াল টু কিমান হ'ব সেম x2 - x1 কৰিলে কিমান হ'ব x2 আছিল 9 - 3 হোল স্কয়ার প্লাস 4 - 4 হোল স্কয়ার তো 9 - 3 কিমান হ'ব 6 স্কয়ার প্লাস 4 - 4 মানে 0 স্কয়ার মানে 0 হ'ব তো এটা মানে হ'ব √36 তার মানে যাই পেলাই আমাৰ কিমান হ'ব 6 আৰু কি কৰিম BD কি হ'ব একে হ'ব x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ইকুয়াল টু √, আমার যাই পেলাই কিমান হ'ব 6 - 6 হোল স্কয়ার প্লাস 1 - 7 হোল স্কয়ার ইকুয়াল টু যাই পেলাই আমার কিমান হ'ব √0 - 6 স্কয়ার 0 প্লাস 6 স্কয়ার মানে √36 ইকুয়াল টু 6 এটা হ'ব এসি যেহেতু ইয়াৰ পৰা আমি কি দেখাব পালো যেহেতু ইয়াতে আমি লিখিব পাৰো যেহেতু এ বি ইকুয়াল টু বি সি ইকুয়াল টু সি ডি ইকুয়াল টু ডি এ আৰু কি দেখা পালো যে যেহেতু এ সিও 36 বি ডিও 6 আৰু এ সি সমান বি ডি এটাকে আমি কি ক'ব পাৰো এটাকে আমি ক'ব পাৰো এ বি সি ডি এটা চতুর্ভুজ এ বি সি ডি এটা চতুর্ভুজ হয় কিন্তু এটা বর্গ গঠন কৰিব এতেকে কি হ'ব চামেলি চম্পার চিন্তাধারা চম্পার চিন্তাধারা তো শুদ্ধ আছিল কারণ আমি এইটো প্রমাণ করে দেখা পালো যে বর্গ হব তেতিয়া আমাৰ চম্পাৰ চিন্তাধাৰা কি আছিলে এ বি যিমান হ'ব বি সি একে দৈৰ্ঘ্যৰ আছে গোটেই বৰ্গৰ বাহুকেইটা সমান গতিকে এইটো এটা বৰ্গ হ'ব